অসমত UCC লাগিব, অসম বাচিব লাগিলে, অসম সুৰক্ষিত হৈ থাকিব লাগে, অসমীয়া সুৰক্ষিত হৈ থাকিব লাগিলে, খিলঞ্জীয়া মানুহ সুৰক্ষিত হৈ থাকিব লাগিলে UCC লাগিব। এতিয়াতো অলপ ভোট পাইছে, মিয়াৰ ভোট হ'লেও পাইছে। ইয়াৰ পিছত মিয়াৰ ভোটো নাপাব। গৌৰৱ গগৈ ডাঙৰীয়া, এইটো আচলতে ৰাহুল গান্ধী ডাঙৰীয়াৰ মানে যিটো মনৰ কথাবিলাক, সেইবিলাক গৌৰৱ গগৈ ডাঙৰীয়াই কয়। তেওঁৰ অসমৰ প্ৰতি কোনো আৱেগ নাই, অসমীয়াৰ প্ৰতি কোনো আৱেগ নাই। এই ধৰণৰ অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া আমি ক'ব পাৰি এওঁলোক চুডো ছেকুলাৰিষ্ট, ছদ্ম ধৰ্ম নিৰপেক্ষতাবাদী লোক। এওঁলোক তুষ্টিকৰণৰ বাজিগৰ। নিশ্চিতভাৱে এই ঐতিহাসিক সিদ্ধান্ত ইউনিফৰ্ম চিভিল কোডৰ ইমপ্লিমেণ্টেশ্যনৰ, তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ পূৰ্বেই ঘোষণা কৰিছিল, সদনৰ মজিয়াত ঘোষণা কৰিছিল যে আমাৰ চৰকাৰ হ'লে আমি প্ৰথম অধিৱেশনতেই UCC আমি আনিম। আৰু সেই অনুসৰি কথা দিয়া মতেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ কাৰণে আগবাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ। আৰু UCC দেশৰ ঐক্য সংহতি, লিংগ বৈষম্য আৰু দেশখনৰ বাবে সমান আইন, এক আইন, ওৱান ল, এইটো সময়ৰ আহ্বান। আৰু সেইকাৰণে এই আইনখনে কাকো ক্ষতি নকৰে, কাৰো ওপৰত কোনো উৎপীড়ন বা অত্যাচাৰ নচলায়। ইতিমধ্যে উত্তৰাখণ্ডৰ পৰা আৰম্ভ কৰি কেইবাখনো ৰাজ্যত, উত্তৰাখণ্ডত 2025 চনৰ পৰাই এই আইনখন বলবৎ হৈ আছে। তাতো কোনো ধৰণৰ এনেকুৱা ধৰণৰ কোনো প্ৰতিক্ৰিয়া অহা নাছিল কংগ্ৰেছ নেতৃত্বৰ যদি আমি কথা কওঁ। কিন্তু এওঁলোক অল্পবিদ্যা ভয়ংকৰী মানুহ। এওঁলোকে মানুহক যিটো বিভ্ৰান্ত কৰিব বিচাৰে, এটা অসমক অস্থিৰ অশান্ত পৰিৱেশলৈ এওঁলোকে লৈ যাব বিচাৰে, এই যিটো এওঁলোকৰ চিন্তা, এই চিন্তাটোক অসমৰ মানুহে ইতিমধ্যে বৰ্জন কৰিছে, বহিষ্কাৰ কৰিছে। তাৰপিছতো মানে ইমানখিনি হোৱাৰ পিছতো এওঁলোকে ৰাইজৰ মনৰ ভাৱটো বুজিবৰ কাৰণে চেষ্টা কৰিব বিচৰা নাই। এইটোৱেই তেখেতসকলৰ আটাইতকৈ মই কওঁ যে এই সময়ত মানে নাও ডুবিলেও টিঙৰ পৰাই ননমা স্বভাৱ। গতিকে মই অখিল গগৈ ডাঙৰীয়াই হওক, গৌৰৱ গগৈ ডাঙৰীয়াই হওক, তেওঁলোকে UCCক লৈ যি বিৰোধ প্ৰদৰ্শন কৰিছে, মই ভাবোঁ তেওঁলোকে তুষ্টিকৰণৰ যিটো ৰাজনীতি, তেওঁলোকৰ এপিজমেণ্টৰ যিটো ৰাজনীতি, ভোট বেংকৰ যিটো ৰাজনীতি, ডিভিচিভ পলিটিক্স, ভাগ ভাগ কৰাৰ যিটো তেওঁলোকৰ ৰাজনীতি, সেই ৰাজনীতিটোত আঘাত আনিব নিশ্চিতভাৱে UCCয়ে। সেইকাৰণে তেওঁলোকৰ গাত লাগিছে যে আমাৰ সান্দহ খোৱা বালি তল যাব। সেইকাৰণে তেওঁলোকে এই ধৰণৰ ঘটনাবিলাক আজি আমি দেখিবলৈ পাইছোঁ। আৰু নিশ্চিতভাৱে আমি গৌৰৱ গগৈ ডাঙৰীয়া বিৰোধী দলৰ এটা দলৰ উপদলপতি কংগ্ৰেছ দলৰ সংসদত তেওঁ অকণমান গোটেই বিষয়টো অধ্যয়ন কৰক আৰু অসমৰ পৰিস্থিতি কি হৈ আছে। এতিয়াতো অলপ ভোট পাইছে, মিয়াৰ ভোট হ'লেও পাইছে। ইয়াৰ পিছত মিয়াৰ ভোটো নাপাব। গতিকে মই ভাবোঁ এই তুষ্টিকৰণৰ যিটো তেওঁলোকৰ মানে নীতি, এই নীতিৰ পৰা তেওঁলোকে আঁতৰি থাকিলে তেওঁলোকৰ মংগল। আৰু অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে, অসমক ভাল পোৱা প্ৰকৃত মূলৰ ভাৰতীয় মানুহে UCCক মনে প্ৰাণে বিচাৰিছে। আৰু অসমততো লাগিবই, অসমত UCC লাগিব। অসম বাচিব লাগিলে, অসম সুৰক্ষিত হৈ থাকিব লাগে, অসমীয়া সুৰক্ষিত হৈ থাকিব লাগিলে, খিলঞ্জীয়া মানুহ সুৰক্ষিত হৈ থাকিব লাগিলে UCC লাগিব। আৰু ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে ধৰ্মৰ ওপৰত কোনো আক্ৰমণ নহয়, নিজৰ তেওঁলোকৰ যি উপাসনা পদ্ধতি আছে, ৰীতি ৰিৱাজ আছে, সেইবিলাক তেওঁলোকে উদযাপন কৰি থাকিব পাৰিব। জনজাতি বা SC সমাজখিনিক, জনজাতি সমাজখিনিক বিশেষভাৱে তাৰ পৰা আমি আঁতৰত ৰাখিছোঁ, সেই ভিতৰ বাহিৰত ৰাখিছোঁ। গতিকে গোটেই কথাবিলাক ভাৰতবৰ্ষৰ সংবিধান অনুসৰি আগবঢ়াই লৈ যোৱাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে চিন্তা কৰিছে। গতিকে এয়া ঐতিহাসিক। আৰু প্ৰথমখন কেবিনেটত
ইয়াৰ খচৰা অনুমোদনটো আমি ভাবোঁ যে অসমৰ মানুহক যিধৰণে আমি কথা দিছিলোঁ, সংকল্প পত্ৰত যিদৰে আমি UCC আনিম বুলি আমি প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতি পালনৰ দিশে এয়া অত্যন্ত সবল, গধুৰ, প্ৰাসংগিক, সময়োপযোগী, খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ বাবে শক্তিশালী এটা পদক্ষেপ। এনাৰ্কিজিমক বিশ্বাস কৰে, অস্থিৰতা বা ইয়াত কোনো কানুন আইন ইয়াত তেওঁলোকে কোনোৱে মানিব নালাগে, এই ধৰণৰ তেওঁলোকৰ অস্থিৰতাটোক তেওঁলোকে আগবঢ়াই লৈ যাব বিচাৰে। গৌৰৱ গগৈটো ইলেকশ্যনৰ আগতো কৈছিলে যদি এই ঘটনা ক'ৰবাত মানে হ'লহেঁতেন তেতিয়াহ'লে অসমত হিংসাৰ দাবানল জ্বলিলেহেঁতেন, ঘৰ জ্বলাই দিলেহেঁতেন, ৰাজপথলৈ ওলাই আহিলেহেঁতেন। এই ধৰণৰ যিটো এনাৰ্কিজিম তেওঁলোকৰ আছে গৌৰৱ গগৈ ডাঙৰীয়া, এইটো আচলতে ৰাহুল গান্ধী ডাঙৰীয়াৰ মানে যিটো মনৰ কথাবিলাক সেইবিলাক গৌৰৱ গগৈ ডাঙৰীয়াই কয়। তেওঁৰ অসমৰ প্ৰতি কোনো আৱেগ নাই, অসমীয়াৰ প্ৰতি কোনো আৱেগ নাই, অনুভূতি নাই। আজি তেওঁ কালি মই ষ্টেটমেণ্ট চাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই অত্যন্ত মানে অসমৰ মানুহক অসন্মান কৰি, অসমৰ জাতীয় আৱেগক ভৰিৰে মোহাৰি গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াৰ যিটো আজি ষ্টেটমেণ্ট, আজি অখিল গগৈ ডাঙৰীয়াৰো মই ফেচবুকৰ ষ্টেটমেণ্ট চাইছোঁ। গতিকে এই ধৰণৰ অখিল গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া আমি ক'ব পাৰি এওঁলোক চুডো ছেকুলাৰিষ্ট, ছদ্ম ধৰ্ম নিৰপেক্ষতাবাদী লোক। এওঁলোক তুষ্টিকৰণৰ বাজিগৰ আৰু এওঁলোকে অসমৰ মানুহ, অসমীয়াৰ লগত এওঁলোকে সদায় প্ৰবঞ্চনা, অসমীয়া মানুহক বিভ্ৰান্ত কৰাৰ 55 বছৰীয়া কংগ্ৰেছৰ যি ইতিহাস, সেই ইতিহাসটোক তেওঁলোকে পুনৰাবৃত্তি হোৱাটো বিচাৰে।